এইবোৰটো আপুনি হোলসেল ৰেটতে বিক্ৰী কৰে হয় মোৰ ভিডিঅ' চাই যদি কোনোবা এপিছ ল'ব হয় হোলসেলত দিবনে হ'ব কেন এটো ইন্ডিয়াৰ সবতকে ডাঙৰ স্কাই শট চাওক এটো কি হয় দাদা এটো 30 শট হয় 30 টাইম ওলাব 30 টাইম ওলাব এটো 100 শট এইটো 100 শট লিখা আছে উল্টাকে আছে কাৰণে বক্সটো দাদা এটোৰ প্ৰাইস কিমান এটো 6500 সেকেন্ড কিমান দাম মোটামুটি 15 টাকা পৰা 15 20 25 30 15 20 25 30 এটো 40 টাকা 40 টাকা হাই হেল্ল' নমস্কাৰ মোৰ অন্য এটা ভিডিঅ'ত দিৱালী আহি গ'ল আৰু বেছি দিন নাই এবাৰ দিৱালী বতৰ একেবাৰে খেৰেঙা কিন্তু যেতিয়ালৈকে জুবিন দাই নিয়া নাপায় তেতিয়ালৈকে দিৱালী বতৰ খেৰেঙা তথাপিও আমি আমাৰ নিয়মটোতো মানি যাবই লাগিব সেইবাবে আহি গ'লো এখন দোকানত আৰু যোৱা বছৰো এখন দোকানত বনাই গৈছিলোঁ তো এবাৰ আকৌ আহিলোঁ হেপী দিৱালী দাদা থ্যাংক ইউ সেম টু ইউ সবৰ আগতে জুবিন দাই নিয়াই লাগে আমাক এটোতো লাগিবই এটোতো লাগিব তাৰ মাজতো দুখৰ মাজতো মানে নিয়মটোতো পালন কৰিবই লাগিব নিয়ম বুলি নকওঁ সব জুবিন দা জি আমাৰ কেছটো হ'ল এটো সবৰ কাৰণে এটা বহুত দুখৰ কথা ৰাজ্যৰ কাৰণে অসম ৰাজ্যৰ কাৰণে বহুত ডাঙৰ আমাক শিল্পী এটা আমাৰ জান হয় মানে জান বুলি নকওঁ জান দিকে ডাঙৰ জানতকে ডাঙৰ হয় মনত দুখ আছে এনেকা ফূৰ্তি নাই যি হ'ব লাগে এবাৰ বতৰ খেৰেঙা একেবাৰে নিজৰ এনেকা ফূৰ্তি নাই কাম কৰা আপুনি যে এইবাৰ দিৱালীত মাল উঠাইছে বা বেচিব লৈছে আপোনাৰ চাগে মন ভাল নহয় নাই তো মন ভাল নাই অসমত থাকি আছো এই মাটিত আছো মানুহৰ ৰাইজৰ যদি মন ভাল নাই মোৰ কেনেকা ভাল হ'ব তথাপিও কৰিবতো লাগিব ন আগবাঢ়ি যাব পেটৰ কথা হয় আৰু এটা আমাৰ ওপৰত বহুত মানুহ ডিপেন্ডেন্ট হয় কেলে আমি লাইসেন্স হোল্ডাৰ আপোনাৰ লগতে আৰু কেইটামান ফেমিলিও চলি আছে সব চলাই যাবই লাগিব জীৱনত সুখ দুখ থাকে তাৰ মাজতে আগবাঢ়ি যাবই লাগিব এটাই কথা কম জুবিন দাক ন্যায় লাগে জাস্টিস ফৰ জুবিন দা তেনেহলে আজি ভিডিঅ'টো আৰম্ভ কৰো দাদা 2025 দিৱালী মানে কালেকশনটো আপুনি বহুত কৰিছে ইউনিক কিবা আহিছে না তাৰ আগতে কক সবতকে কম দাম কিমানৰ পৰা ষ্টাৰ্ট হয় আপোনাৰ দোকানত 10 টাকা 15 টাকা 10 টাকা 15 টাকা কিন্তু আপুনি তো পেকেট ওয়াইজত সেল কৰিব বিকজ আপুনি হোলসেলাৰ ন আপোনাৰ ফুললি হোলসেল ৰাইট এইবোৰটো আপুনি হোলসেল ৰেটতে বিক্ৰী কৰে হয় মোৰ ভিডিঅ' চাই যদি কোনোবা এপিছ ল'ব হয় হোলসেলত দিবনে হ'ব কেন ইয়াৰ প্ৰাইস বিলাক কিমান কৰি আপোনাৰ যেনে এটো 150 এটো 150 হয় 10 পিস আচ্ছা এটো 200 এটো 250 আচ্ছা এবিলা হোলসেল হয় ন হোলসেল এটো হয় ড্ৰোন মানে যোৱা বছৰ যেনে হেলিকপ্টাৰ পাইছিল হেলিকপ্টাৰ বুম দেখাইছিল আপুনি পাক্কা এবাৰ ড্ৰোন হিচাপত আহিছে আচ্ছা এই জ্বলাই দিলে ওপৰত উৰি যায় কিমান হয় ইয়াৰ প্ৰাইস 200 কিমান পিস 5 পিস 200 হয় ড্ৰোন টাইপৰ মানে এটো উৰি যাব 5 পিস 200 रुपीस হোলসেল প্ৰাইস ন হোলসেল প্ৰাইস এটো সকেটো নতুন এটা বস্তু আছে ডিএসএলআর ক্যামেরা নেকি এটো ক্যামেৰা নিচিনাই যেতিয়া মানে আপনি যে ক্যামেৰা মারব ফ্ল্যাশ টু হয় এটো জ্বলাই দিলে ফ্ল্যাশ মারি দেব প্রাইস কিমান ইয়াৰ এটো 120 এক পিসে থাকে চাগে 5 পিস 120 হয় 5 পিস 120 रुपीस ফ্ল্যাশ ফটকা হয় ন এটো এটা আহিছে মানে কলগছ হয় কলগছ জ্বলাৰ পিছত বম নিচিনা ফাটি যাব কলগছ বমটো যেনেকা জ্বলাই দিলে ওপৰলৈ উঠি যায় এটো প্ৰথম উঠিব ওপৰলৈ তাৰ লাষ্টত বমৰ নিচিনা ফুটি যাব ন ফুটি যাব বহুত ইউনিক আহিছে এবাৰ 2025 হয় কিমান এটো দাম 250 रुपीस 5 পিস চাওক এটো আৰু এবারে ডাঙৰ এটা কলগছ আছে এটো যোৱা বছৰ পাইছিল এটো এবাৰ নতুন ভেৰাইটি আহিছে এটো নতুন ন এটো আপুনি জ্বলাব লাগে তলফালে এটা ওয়্যাৰ এটা ওলাই থাকে এটো বক্সটো খুলিলে পাই যাব আপুনি তো এনেকা খাৰা কৰিব লাগিব ওয়াৰ পৰা হেতু ওয়াৰটো জ্বলাই দিব লাগে আৰু জ্বলালে পাঁচ ফালৰ পৰা এনেকে কলগছৰ নিচিনা ওলাব ন হয় এই সানবা আপোনাৰ মোৰ পাং নিচিনা যেনে খুলি যায় মোৰ আচ্ছা মোৰ পাখি যেনেকা খুলি যায় তেনেকৈ হ'ব ন দেখা কিমান হয় প্ৰাইস ইয়াৰ এটো 1000 रुपीस এটো গাড়ী নিচিনা বাচ্চা বিলাকৰ কাৰণে এখন গাড়ী নিচিনা এটো খুলি লব 3 পিস আছে ন এটো ৰাখি লৈ পেলাই জ্বলাই দিলে আছে গাড়ীখনে জ্বলি যাব কলগছৰ নিচিনা কিমান প্ৰাইস হয় ইয়াৰ 400 रुपीस 3 পিস আচ্ছা গ্ৰীণ ফটকা বুলি আছে যে কিখিনি ৰাখিছেনে আপুনি আমাৰ সব গ্ৰীণ হয় কেলে আমি ইন্ডিয়া টপ কোম্পানিজ কাম কৰো এইবোৰ কি হয় দাদা এইবোৰ এইবোৰ চকৰি হয় কালাৰফুল চকৰি গ্ৰীণ ৰেড কালাৰৰ চকৰি জ্বলিব কালাৰফুল চকৰি হয় এটো কিমান পিস আছে আৰু 5 পিস কিমান টকা 250 5 পিস 250 रुपीस চাওক এনেকুৱা কালাৰিং চকৰি এটো এটা চকৰি হয় এটো হ্যাঁ চকৰিটো কি হয় আপোনাৰ ঘূৰি থাকে আচ্ছা এইটো চকৰিটো ন এটো খোলা আছে মই আপোনাক দেখাব পাৰিলো সাইডত দিয়ে জুইটো এটো চকৰি জুইটো ওপৰত দিব মানে এটা ফুলটো যেতিয়া খুলে মানে ওপৰত খুলে তো মানে পদুম ফুল টাইপৰ হয় এইবোৰ চকৰি ফটকা সাইডত যায় ন ই কিন্তু সাইডত না যায় ই ওপৰত উঠাব জুইটো ন কিমান হয় দাদা প্ৰাইস 250 रुपीस 5 পিস হয় এটো কমন এটা বাচ্চাৰ বস্তু
প্ৰত্যেক বছৰ আহে বাটাৰফ্লাই তলত উৰি থাকে আৰু কালাৰিং চেঞ্জ হৈ থাকে মানে জ্বলাই দিয়াখন উৰিও থাকিব কালাৰো চেঞ্জ হৈ থাকিব হয় কিমান হয় এইটোৰ প্ৰাইচ 200 কিমান পিচ আছে ইয়াতে 10 পিচ আছে এইটো বক্সৰ ভিতৰতে চিল আছে নহ'লে খুলি দেখালো এইটো হেলিকপ্টাৰ হয় এনেকুৱা এইটো জ্বলাই দিলে ওপৰলৈ উৰিও যাব কিমান পিচ আছে দাদা 10 পিচ 5 পিচ কিমান প্ৰাইচ আপোনাৰ এইটো 250 ৰুপিজ এইটো 1000 ৰুপিজ এইটো 5 চাইডৰ পৰা ওলাব প্লাছ এইটো 5 চাইডৰ পৰা ওলাব ন সেম হয় এইটো সৰু সাইজ এইটো 400 ৰুপিজ বহুত আছে মানে কিমান দেখাম আৰু আপোনালোকক জাষ্ট অলপ দেখাইছো তো বাকি আপোনালোকে দোকানখনত আহি পেলাই নিজে চাই নিজে চইচ কৰি ল'ব পাৰিব ন দাদা একদম আৰু যি ভিডিঅ'ত যি দাম দি আছে তেনেকুৱা দামতে দিব আৰু হ'লচেল হয় ন হয় তো যিটো আমি ফিফি বুলি কওঁ নহয় জানো ঝিৰঝিৰি নে কি বুলি কয় যিটো স্পাৰ্কল হৈ গ'ল এইটো ষ্টিক হয় আচ্ছা এইটো মানে কি প্ৰথম কথা টৰ্চৰ নিচিনা জ্বলিব আৰু লগত চিটিও মাৰি যাব প্ৰেছাৰ কুকাৰ যেনেকৈ চিটি মাৰে তেনেকৈ চিটি মাৰিব সঁচাকে নে এইটোৰ দাম কিমান 300 ৰুপিজ 300 কিমান পিচ 5 পিচ 300 টকা জলকীয়াটো বেন হৈছে ঠিক আছে পলিউশ্যন কৰে ন এতিয়া এই জলকীয়া নিচিনাই ফাটিব কেমিকেল বেছড আছে পলিউশ্যন একেবাৰে নাই আৰু ৰিস্ক নাই আৰু সস্তা আমি যি হাজাৰী বিক্ৰী কৰিছিলো এই হাজাৰী পাত্তা বম যি কৈছিলো 500 টকা 600 টকা বিক্ৰী কৰিছো এতিয়া 80 টকাত এইটো আপুনি হাজাৰী এটা পাই গ'ল এইটো স্পিন হুইল বুলি কয় আচ্ছা মানে এইটো তিনিবাৰ চলিব একবাৰ জ্বলিব ৰখিব এইটো চাওক এইটো স্পিন হুইল এইটো মানে কি একবাৰ মানে একবাৰে জুইটো একবাৰে লগাওক আপুনি ঘূৰিব জ্বলিব ৰখি যাব সেইটো আকৌ কালাৰ চেঞ্জ কৰি দিব আকৌ কালাৰ তিনিটা কালাৰ মানে আপুনি জুই লগাওক 3 টাইম জ্বলিব 3 টাইমে এইটো মানে কালাৰ চেঞ্জ কৰিব ন কিমান প্ৰাইচ ইয়াৰ 350 5 পিচ 350 এইটো চকলেটটো হাতত লৈ আচ্ছা এইটো হাততে লৈ মানে জ্বলাব পাৰে এইটো চাওক যেনেকৈ লৈ আছে হাতত এনেকৈ হাততে লৈ জ্বলাব পাৰে ন কিমান এইটো দাম এইটো 300 কে পিচ 10 পিচ 10 পিচ 300 টকা এইটো কি হয় বিটকইন নেকি এইটো ডলাৰ এইটো ডাঙৰ চকৰি হয় ইয়াৰ প্ৰাইচ কিমান এইটো 600 5 পিচ আছে চাগে 5 পিচ 600 ৰুপিজ এইটা সৰু নহয় বহুত ডাঙৰ ডাঙৰ হয় ন আৰু পুৰা গ্ৰীণ কেকাৰ্ছ হয় ন এইবোৰ হয় এইবিলাক সব গ্ৰীণ এইটো এটা কলগছ হয় এইটো চকলেট নে কলগছ নাই কলগছ চাওকচোন এইটো চকলেট টাইপৰ কলগছ কিমান এইটো দাম এইটো 700 প্ৰথম ওপৰত উঠি পেলাই তলত পৰোতে মানে গোল্ডেন কইন্স টাইপৰ এনেকুৱা টাইপত পৰে আৰু ন গোল নিচিনা এইটো কি হয় এইটো কলগছে হয় ইয়াৰে আৰু ফাংচন বেলেগ ইয়াতে 5 পিচ আছে 5 পিচৰ 5টা কালাৰ 5টা ইউনিক কালাৰ ভায়োলেট কালাৰ নৰ্মাল জুই কালাৰ নাই আচ্ছা এইটো সম্পূৰ্ণ বেলেগ ন সম্পূৰ্ণ বেলেগ আচ্ছা এইটো প্ৰাইসটো কিমান হয় 800 ৰুপিস 5 পিচ আছে ন এবিলাক সব হোলসেল প্ৰাইস চাওক এবাৰ ডাঙৰ লৈ লৈছো কিমান ডাঙৰ চাওক এবিলাক দাদা এইটো কি হয় স্কাই শট নেকি নাই এইটো কলগছ হয় এইটো বম ডাঙৰ এটা কলগছ দেখাইছো চাওক দাদা আনবক্সিং কৰি আছে চাওক এইটো কলগছ 10 পিচ আছে ন দাদা 10 পিচ এইটো কিমান হয় ইয়াৰ প্ৰাইস 1000 ৰুপিস 10 পিচ এটোতো বহুত টাইম যাব ইমান ডাঙৰ বাপৰে ওয়েটো বহুত আছে দেখোন এইটো মাল্টি কালাৰ এইটো মানে সিলিন্ডাৰ কলগছ মানে সিলিন্ডাৰ নিচিনা আছে দুটা আছে ন ইয়াতে দুটা আছে সিলিন্ডাৰ নিচিনা আৰু এইটো যেতিয়া জ্বলাই দিব মানে ফায়াৰটো ওলাব প্লাস আপোনাৰ এনেকুৱা সৰু সৰু পইচা ওলাই আহিব ন সেম এনেকা যেনেকা দিছে তেনেকা পইচা ওলাই মানে সৰু সৰু পইচা আৰু এইটো ধৰ বহুত ইউনিক হয় কিমান প্ৰাইস এইটো 500 ৰুপিস 2 পিস 250 কৰি এইটো চকৰি হয় ও আচ্ছা আচ্ছা এইটো অলপ বেলেগ ধৰণৰ চাওক মই দেখাই দি আছো এইটো এইফালে এটা আছে এইফালে এটা আছে এইফালে এটা আছে কিন্তু যেকোনো একফালে আপুনি ফায়াৰটো লগাওক এইফালে জুইটো লগালে হৈছে ন জুই লগালে 4 বাৰ জ্বলিব চকৰিটো এইটোৰ প্ৰাইস কিমান হয় এইটো 600 ৰুপিস মানে পাৰ পিস নহয় 600 এইটো পুৰা ফুল বক্স 5 পিস 600 120 ৰুপিস কৰি পাৰ পিস ন এইটো পুৰা বক্সটো 600 ৰুপিস 5 পিস আছে চাওক এইটো বহুত ইউনিক আৰু কালাৰটো মাল্টি কালাৰ পাব মাল্টি কালাৰ হ'ব ন এটা চকৰি হয় মানে এটাই চকৰিত আপোনাৰ ৰেড আৰু গ্ৰীন কালাৰ দুটা হ'ব এবাৰ অকমান সময় ৰেড কালাৰ ওলাব তাৰ পিছত গ্ৰীন কালাৰ ওলাব কিমান পিস আছে ইয়াতে 5 পিস কিমান টকা এইটো 300 টকা 5 পিস এবাৰ স্কাই শট দেখাই আছো বেয়া ডাঙৰ স্কাই শট দেখাই আছো দাদা আনি আছে চাওক আপোনাৰ ইণ্ডিয়াৰ সবতকে ডাঙৰ সিঙ্গেল স্কাই শট ইণ্ডিয়াৰ সবতকে ডাঙৰ এইটো ইণ্ডিয়াৰ সবতকে ডাঙৰ স্কাই শট চাওক এইটো প্ৰাইসটো বাৰু কেনেকৈ সুধো মই ভাবি পোৱা নাই মানে প্ৰথম কথা কওকচোন দাদা ইয়াৰ প্ৰাইস এইটো 2000 ৰুপিস 2000 চাওক এইটো ইণ্ডিয়াৰ সবতকে ডাঙৰ স্কাই শট যিটো দিৱালী টাইমত চাওক এইটোৰ প্ৰাইস হ'ল দাদা 2000 ৰুপিস আৰু ইয়াৰ প্ৰাইস ইয়াৰ 2 পিসৰ 1800 2 পিস 1800 এইটো সিঙ্গেল স্কাই শট এইটো কি হয় দাদা এইটো 30 শট হয় 30 টাইম ওলাব এইটো ওয়েটটো বহুত হ'ব চিলিণ্ডাৰৰ নিচিনা ওয়েট হ'ব দেখোন ভিতৰত ডাঙৰ চিলিণ্ডাৰ আছে এইটো যাব 100 ফুট
100 ফুট ওপৰত বহুত ওপৰত দেখোন 100 ফুট দাদা এইটোৰ প্ৰাইচ 5500 আৰু এটা ধামাকা দেখাই আছো চাওক দাদাই আনি আছে এইটো চাওক এইটো 100 শ্বট এইটো 100 শ্বট লিখা আছে উল্টাকে আছে কাৰণে বক্সটো পুৰা গ্ৰীণ ক্ৰেকাৰ্ছ বুলি আছে হয় দাদা এইটোৰ প্ৰাইচ কিমান এইটো 6500 এইটো 6500 সেইটো 30 শ্বট পাইছিলো ন এইটো 100 শ্বট টাইম ফায়াৰ কৰিলে আপুনি এবাৰ পৰা 6টা বা 5টা ওলাব এক লগত আৰু ক্ৰেকলিং হ'ব মানে তাতে যায় ঠপ 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 এনেকুৱা টাইপৰ হ'ব ন মানে এইটো ওপৰত যায় ক্ৰেকলিং হ'ব মানে এনেকুৱা টাইপৰ ওপৰত গ'ল ফুটিলে তাৰপিছত সেই ফুটাটোৰ পৰা আকৌ আৰু 4-5টা 10টা ফুটি যায় ন এনেকুৱা 100 টাইম হ'ব ন আপোনালোকে চবে কমেণ্ট কৰি আছিলে কি স্কাই শ্বট দেখাবলৈ আজি স্কাই শ্বট ধামাকা স্কাই শ্বট দেখাইছোঁ কিমান ডাঙৰ চাওক এটাতো দেখুৱালোঁ যিটো ইণ্ডিয়াৰ চবতকৈ ডাঙৰ ছিংগল স্কাই শ্বট এইটো আৰু কি দেখাব দাদা এইটো 60 শ্বট হয় এইটো চাওক এইবিলাক বাজেট বেষ্ট 60 শ্বট পাৱাৰ ভাল মাল্টি কালাৰ হয় ক্ৰেকলিং হয় মাল্টি কালাৰ হ'ব প্লাছ ক্ৰেকলিং হ'ব এটোৰ প্ৰাইচ কিমান 2200 অনলি 60 শ্বট হয় এইটো 60 শ্বট আছে এইটো 60 শ্বট হয় আপুনি এই ডাঙৰ 30 শ্বট পালে এতিয়া এইটো বাজেট 30 এইটো হৈ গ'ল এটোতকৈ অলপ প্ৰাইচটো কম এইটো 60 শ্বট আছিল এইটো 30 শ্বট আছে সেম মাল্টি কালাৰ আৰু ক্ৰেকলিং পাব মানে ওপৰত যায় চিট কৰি ফুটিব ইয়াৰ প্ৰাইচ কিমান দাদা 1100 অনলি 1100 টকা আনকমন আপোনালোকক স্কাই শ্বট দেখাই আছোঁ মানে মই নিজে দেখা নাছিলোঁ ইমান দিনে চাগে দাদা এইটো স্মল স্কাই শ্বট নেকি ইয়াতে 5 পিচ আছে 5 পিচ আপুনি 1 পিছত জুইটো লগাই দিব ওপৰত যায় আৰু 7টা সৰুকৈ ফুটি যায় ন তো কিমান হয় ইয়াৰ প্ৰাইচ 300 টকাৰ 5 পিচ দাদা এইটোতো আপুনি দেখালে ন 3D এইটো 30 শ্বট দেখালে এইটো 30 শ্বট হয় এইটো 30 শ্বট হয় জয় এইটো ন এইটো 30 শ্বট এইটো আপোনাৰ কিমান প্ৰাইচ এইটো 1400 এইটো স্কাই শ্বট হয় ন এইটো কি হয় এইটো 50 শ্বট হয় 50 শ্বট এইটো স্কাই শ্বট হয় এইটোৰ প্ৰাইচ কিমান এইটো 1800 এইটো কি হয় দাদা জাকাস এইটো কলগছ হয় ক্ৰেকলিং ফ্লাৱাৰ পট সিলিন্ডাৰ ফ্লাৱাৰ পট হৈ গ'ল আচ্ছা এইটো আপোনাৰ মাল্টি কালাৰ পাব চাগে নাই মাল্টি কালাৰ গোল্ডেন কালাৰ আছে বাট ক্ৰেকলিং আছে ক্ৰেকলিংটো বহুত ফুটিব ন আৰু এইটো কি কলগছ এইটো মাল্টি কালাৰ ফ্লাৱাৰ পট আচ্ছা এইটো দেখাইছিলে ন এইটো প্ৰাইচ কিমান 600 এইটো 650 এইটো 10 পিচ আছে 10 পিচ আছে এইবিলাক কি হয় এইবিলাক ডাঙৰ চকৰি কিমান প্ৰাইচ এইবিলাকৰ মোটামুটি 300 250 350 এইবোৰ কি ৰাখিছে দাদা আপুনি দাদা নিশ্চয় এটা ফায়াৰ ৱৰ্কছ শ্বপ আছে তো সেফটি নৰ্মছটো চাব লাগিব নিজৰ সেফটি আছে ৰাইজৰ সেফটি আছে সব আছে তো গভৰ্ণমেণ্টে এটা আমাৰ ৰেগুলেশ্যন দিছে কি এটলিষ্ট আপোনাৰ চেণ্ড বাকেট ৱাটাৰ বাকেট ফায়াৰ এক্সটিংগুইশ্বাৰ এইকেইটা বস্তু ৰাখিব লাগিব সেইকাৰণে আপোনালোকে এইখিনি ৰাখি থৈ দিছে ন এইটো নিয়মৰ কথা আৰু মই ৰাইজকে চবক কওঁ কি এটলিষ্ট যেতিয়া আপুনি ফুটায় বা আপুনি দোকান দি আছে তথাপি আপুনি কমচে কম এইকেইটা বস্তু এটা পানী বাল্টি আৰু এটা কমচে কম চেণ্ড বাকেট আৰু ফায়াৰ এক্সটিংগুইশ্বাৰ এইবোৰ লগত ৰাখাটো যিমান যি হওক ৰাখিলে নিজৰ বাবে ভাল হয় জুইৰ কথা আছে ক'ব নোৱাৰে ক'ত কেনেকুৱা হ'ব তো এটলিষ্ট আপুনি এইবিলাক ছেফটি নৰ্মছটো যদি ৰাখে তো আপুনি বস্তুটো যি হ'ব উপায়টো নাই কমচে কম কমাব পাৰিব বিপদটো কেতিয়া আহে কোনেও নাজানে এইটো দাদা কেণ্ডেল নেকি হয় কেণ্ডেল এইটো কেণ্ডেল মানে লাইট হয় কেণ্ডেল নহয় ইলেক্ট্ৰিক লাইট এইটো কিমান হয় এইটো কেণ্ডেল আৰু ধৰি লওক এইটো 400 ৰুপিছ বক্স কিমান পিচ আছে 12 পিচ আছে 12 পিচ 400 ৰুপিছ এইবিলাক কেণ্ডেলে লৈ আহিছে ন আপুনি এইটো কেণ্ডেলে এইটোৰ প্ৰাইচ কিমান এইটো 70 ৰুপিছ 70 ৰুপিছ 2 পিচ হয় এইটো দাদা একে দাম 70 ৰুপিছ ন এইবিলাক কেণ্ডেল কিমান দাম 15 টকা পৰা 15 20 25 30 15 20 25 30 এইটো 40 টকা এইটো দাদা প্ৰাইচ কিমান এইটো 80 ৰুপিছ 80 ৰুপিছ এইটো কেণ্ডেলটোৰ দাম 80 ৰুপিছ আজিৰ ভিডিঅ'টো ইয়াতে সামৰণি মাৰোঁ আকৌ বেলেগ এটা ভিডিঅ'ত লগ পোৱাৰ আশাৰে তেতিয়ালৈকে বাই বাই জয় জুবিন দা জুবিন দাক ন্যায় লাগে